আমলখিৰ বহুতো ঔষধি গুণাগুণ পোৱা যায় সেইবাবে ডক্টৰে ৰেকমেণ্ড কৰে যে সদায় এটা আমলখি খাব লাগে আমলখিবোৰ গছৰ পৰা পাৰি আনিলোঁ খুব জোৰে জোৰে লাঠি এডালে মাৰি মাৰি সেইকাৰণে অকণমান আমলখিবোৰ দাগ লাগিলে এইখিনি আমলখি মই ধুলোঁ আৰু এইখন অকণমান টুকি ল'লোঁ হেল্ল' এভৰিৱান আহক আজি সহজতে আমলখি আচাৰ কেনেকৈ বনাব পাৰি চাওঁ আচলতে আমলখিখিনি ষ্টিম কৰিবৰ বাবে মই ম'ম' ষ্টিমাৰটোকে লৈছোঁ আৰু তলৰ পাৰ্টটোতে মই আধা আমলখি দিছোঁ আৰু ওপৰ পাৰ্টটোত আধা আমলখি দিছোঁ আমলখিবোৰ অকণমান দাগ লাগিলে মানে জোৰে জোৰে পৰাৰ বাবে আৰু এইখিনি প্ৰায় 20 মিনিটমান মই থলোঁ ষ্টিমত আৰু মাজে মাজে লৰালোঁ আৰু এতিয়া এয়া দেখিছে নহয় এই ভাগটো হৈ গৈছে যেতিয়া হৈ গ'ল বুলি মই নমাই আনিলোঁ আৰু ইমানেই গৰম হৈছে মই ধৰিবই দিগদাৰ হৈ গৈছে এয়া এতিয়া এটা বাউলত উলিয়াই ল'লোঁ আৰু এইখিনিও উলিয়াই ল'লোঁ উলিয়াই পেলাই চালোঁ এয়া এতিয়া ভালকৈ যেতিয়া অকণমান সিজা নিচিনা দেখিলোঁ দেখাৰ পাছত এইখিনি মই এতিয়া ৰ'দত দিম এইখিনি এখন গামোচাতে মই উলিয়াই ল'লোঁ যিহেতু পানীটো অকণমান হ'লেও ভাপত হ'লেও লাগে পানীটো মানে কাপোৰখনত দিলে অকণমান টোক খাব সেইবাবে গামোচাখনত মেলি মই ৰ'দত দিলোঁ ৰ'দতো প্ৰায় মই 20 মিনিট মানে দিম বুলি ভাবিলোঁ তাৰ আগতে জলকীয়াখিনি মই ঠিক ঠাক কৰি লওঁ জলকীয়াখিনি মই ঠাৰিকেইডালো এৰুৱাই ল'লোঁ ঠাৰিবোৰ এৰুৱাই পেলাই এতিয়া এখন কাপোৰত শুকাবৰ কাৰণে মেলি দিছোঁ এইখিনিত অকণমান শুকাই মানে মই আমলখিকেইটা বাহিৰৰ পৰা আনিলোঁ আৰু আনি এয়া চাইছোঁ যে ভিতৰত অকণো পানী নাই আচলতে কি হ'ল আমলখিখিনি এনেকৈ বইল কৰি ল'লে পটককৈ ভেঁকুৰ উঠে মই আগতে কৰোঁ ভেঁকুৰ উঠে মই বহুত বেয়া পাওঁ মানে কৰিবলৈ এৰি দিছিলোঁ এইবাৰ মানে অকণমান দেখিলোঁ ক'ৰবাত যে এনেকৈ ভাপত দি বনালে ভাল হয় আগতে আকৌ শুনিছিলোঁ যে এটা আপেল ডেইলি খালে মেডিচিন নাখালেও হয় এইটো কথা এতিয়াহে গম পাইছোঁ যে ইংৰাজৰ দিনত আমলখি এভেইলেবল নোহোৱাৰ বাবে আপেল খাবলৈ কৈছিল দেখিছেনে কিমান বুদ্ধিয়ক আছিল ইংৰাজসকল আমলখিখিনি গুটিবোৰ অতৰাও মানে এইফালে জলকীয়াৰ যিখিনি ধুই পেলাই পানীখিনি যাবলৈ দিছিলোঁ শুকাই গ'ল জলকীয়াখিনিও আৰু এতিয়া এখন কেঁচি লৈছোঁ অকণমান জ্বলা জলকীয়াকেইটা সেইকাৰণে কেঁচিখনেই কাটি কাটি গৈছোঁ আৰু ডাঙৰ চামুচেৰে 2 চামুচ জিৰা লৈছোঁ ডাঙৰ চামুচেৰে 2 চামুচ চফ লৈছোঁ 1 চামুচ লৈছোঁ ক'লা সৰিয়হ 2 চামুচ লৈছোঁ বগা সৰিয়হ আৰু মেথি গুটি এইখিনি ভালকৈ ফ্ৰাই কৰি ল'লোঁ আৰু এইখিনি খুব ৰঙা হোৱাকৈ ফ্ৰাই কৰিব নালাগে যিহেতু আচাৰত মছলা দিবৰ কাৰণেহে মই কৰিছোঁ সেইবাবে আৰু ইয়াতে দিছোঁ মই এতিয়া 2 চামুচ নিমখ আৰু হালধি 2 চামুচ দিছোঁ এইফালে দিছোঁ জলকীয়া গুড়ি মোৰ গোটা ধনিয়া নাছিল সেইকাৰণে মই ধনিয়া গুড়ি 2 চামুচ দিলোঁ আৰু অকণমান হিং দিছোঁ এইখিনি মই ভালকৈ এতিয়া মিক্সিত পিচি ল'ম আৰু এইখিনি খুব ভালকৈ গুড়ি কৰি আচলতে পিচিব নালাগে মোৰ অকণমান গুড়িয়েই হ'ল আৰু পিছত মই গোটা ধনিয়া আকৌ দি দিম সেইবাবে এইখিনি অকণ পিচিলেও পিচি গ'ল আৰু একো নাই এইখিনিয়ে মই এতিয়া মিলাই যাম অকণমান ডাঙৰ বাচন এটালৈ উলিয়াই লৈছোঁ ইয়াতে এতিয়া জলকীয়াখিনি মিক্স কৰি দিলোঁ জলকীয়াখিনি ইয়াতকৈ মিহিও কৰিব পাৰে মই অকণমান ডাঙৰকৈ দিলোঁ আৰু গোটেই পিচি থোৱা মছলাখিনি ইয়াত এতিয়া দি দিলোঁ আৰু ইয়াত দিছোঁ মই এতিয়া কালজিৰা দিছোঁ 1 চামুচ আৰু আজৱাইন দিছোঁ প্ৰায় 1.5 চামুচ মানেই দিছোঁ আজৱাইন আপোনালোকে বাৰু আচাৰ কৰিলে মিঠাতেলখিনি গৰম কৰি দিয়ে নে ঠাণ্ডাকৈ দিয়ে মই আধা গৰম কৰি দিওঁ আৰু এইখিনি এতিয়া গৰম কৰিলোঁ আধা আৰু গৰম হৈ থাকোঁতে বৰ উতলোৱাও নহয় কিন্তু দেই গৰম হৈ থাকোঁতে আচাৰখিনিত মই এনেকৈ মিক্স কৰি লৈছোঁ এটা কাৰণে ভাল এই আচাৰটো বনাবলৈ ইনষ্টেণ্ট খাব পাৰি ৰ'দত নিদিয়াকৈ খাব পাৰি কিন্তু যদি বেছি দিন থওঁ বুলি ভাবে তেনেহ'লে ৰ'দত দিব পাৰে এতিয়া এটা বটলত মই কেঁচা মিঠাতেল তলত দিছোঁ আৰু ওপৰত আচাৰখিনি যিখিনি মিক্স কৰি লৈছিলোঁ সেইখিনি দিছোঁ আকৌ এতিয়া মই ইয়াৰ ওপৰত মিঠাতেল দি দিছোঁ আৰু এইখিনি আচলতে কেঁচা মিঠাতেল দিলে ৰ'দত দিব লাগিব দেই ইয়াৰ কাৰণে মই কেঁচা মিঠাতেল দিছোঁ ৰ'দত দি খাম আচাৰ খোৱাৰো কিন্তু মানুহৰ মানে বেলেগ বেলেগ ৰুচি থাকে হয় নহয় কিহৰ লগত বেছি আচাৰ খাই ভাল পায় কিছুমানে ৰুটিৰ লগত আচাৰ খাই ভাল পায় কিছুমানে মোৰ মানে কি শহুৰ দেউতাই খুব ৰুটিৰ লগত আচাৰ খায় আগতে তেওঁলোকে খুব মনত পৰে আচাৰ বনাওঁতে তাৰপিছত মই আকৌ কিহৰ লগত ভাল পাওঁ জানে নাই খিচিৰিৰ লগত আচাৰ খাই ভাল পাওঁ আপোনালোকে কিহৰ লগত আচাৰ খাই ভাল পায় ক'ব হা এয়া ৰেডি হৈ গ'ল আমলখি আচাৰ দেখিয়ে মানে ইমান খাওঁ লাগিছে মানে কেতিয়ালে মানে অকণমান তেলটো লাগিব মছলাখিনি লাগিব ভাবি আছোঁ এতিয়া মানে কি হ'ল ডিনাৰ বনাই আছোঁ কিবা এটা খাওঁ লাগি আছে আৰু চকুকেইটা পৰিছে মানে মোৰ এইকেইটালে
গম পাইছেনে এতিয়া খাওঁ আৰু ন খাওঁ আৰু ৰাতি হওক দিন হওক নাই নিজে বনাইছোঁ যেতিয়া খাওঁ একচুৱেলি কি হ'ল অথনি ধনিয়া দিয়া নাছিলোঁ যে ধনিয়া আনিলোঁগৈ মই বজাৰৰ পৰা ধনিয়া আনিলোঁ আনি তাৰ লগত গোটেইবোৰ মিক্স কৰিলোঁ এয়া মানে একদম খাওঁ 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 লাগি আছে ইমান মন গৈছে মানে খাবলৈ কি কম দেখিছে নহয় আচাৰ আচাৰ খাম এতিয়া আৰু ইমান ধুনীয়াকৈ এৰি গৈছে ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ অন্য এটা ভিডিঅ'লৈ অতি সোনকালে আছোঁ বাই বাই